Hello everyone, welcome to our YouTube channel Idiotic. আজিৰ এই ভিডিঅ'টিত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি PG এন্ট্ৰেন্স এক্সামিনেশ্যন আছে তাৰ যিখন নটিফিকেশ্যন ওলাইছে সেইখনৰ বিষয়ে কম। এই নটিফিকেশ্যনখন পাবৰ কাৰণে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট এইটো আছে আমি ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব আৰু ইয়াত ফাৰ্ষ্ট নটিফিকেশ্যনখনেই হৈছে PG এন্ট্ৰেন্স এক্সাম নটিফিকেশ্যন এইখন। গতিকে নটিফিকেশ্যনখনত কি আছে চাওঁ আহক। ইয়াত কৈছে যে তেওঁলোকৰ যি PG এডমিশ্যন যদি আপোনালোকে ল'ব লাগে কোনোবা এটা কোৰ্চত গুৱাহাটী ইউনিভাৰ্চিটি তেতিয়া আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বাৰা অনুষ্ঠিত প্ৰত্যেক ডিপাৰ্টমেণ্টে তেওঁলোকে নিজা ইণ্ডিভিজুৱেল কি কৰে আমাৰ এন্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত কৰে। গতিকে সেই এন্ট্ৰেন্স এক্সামিনেশ্যনত আপোনালোকে এপিয়াৰ হ'ব লাগিব আৰু সেই এন্ট্ৰেন্সটো হ'ব 10, 11 আৰু 12 জুলাই তাৰিখে। গতিকে তাৰ পিছতহে তেওঁলোকে সেই মাৰ্ক অনুসাৰে তেওঁলোকে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু তাৰপিছত এডমিশ্যন হ'ব। গতিকে তাৰ কাৰণে 20টা এক্সামিনেশ্যন চেণ্টাৰ হ'ব এক্ৰছ দ্য আছাম। গতিকে গোটেই অসমৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ঠাইত কি হ'ব চেণ্টাৰ থাকিব। গতিকে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিলৈ অহাৰ দৰকাৰ নাই। যদি কোনোবা দূৰত সকলো জেগাতে কি হ'ব ঠাইতে আমাৰ 20টা এক্সামিনেশ্যন চেণ্টাৰ থাকিব টোটেল। গতিকে আৰু আন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ছাত্ৰ ছাত্ৰীসকলেও যদি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে বা তাৰ এফিলিয়েটেড কলেজত পঢ়িব বিচাৰে এই এন্ট্ৰেন্স এক্সামটো তেওঁলোকে দিব পাৰে। কিছুমান এফিলিয়েটেড ইউনিভাৰ্চিটিও কি কৰিব এই যিটো এন্ট্ৰেন্স টেষ্টৰ মাৰ্ক এইটোৰ জৰিয়তে তেওঁলোকে এডমিশ্যন ল'ব। সেইটো তেওঁলোকে নিজৰ ৱেবছাইটৰ জৰিয়তে জনাব কোনকেইখন কলেজে তেওঁলোকে ল'ব খুজিছে বা ইনষ্টিটিউশ্যনে। গতিকে ইয়াত এপ্লাই কৰাৰ কাৰণে প্ৰথমতে আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন পৰ্টেল হৈছে সামাৰ্থ। এইটোৰ জৰিয়তে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত এন্ট্ৰেন্স এক্সামটোৰ কাৰণে সেইটো কি কৰিব লাগে এপিয়াৰ হ'ব লাগিব সেই এপ্লিকেশ্যনটো। গতিকে এইটো এতিয়ালৈ আৰম্ভ হোৱা নাই। ইট উইল গো লাইভ চুন। গতিকে তাৰ কাৰণে তেওঁলোকে ৰিলিভেণ্ট নটিফিকেশ্যন এখন অতি সোনকালে ৰিলিজ কৰিব আৰু যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইখিনি আপোনালোকে ইয়াৰ জৰিয়তে গৈ পেলাই যিখন ইনফৰমেশ্যন বুলেটিন আছে তাত আপোনালোকে চাব পাৰে। সকলো ধৰণৰ কোৰ্চ ষ্ট্ৰাকচাৰ ফিজ ষ্ট্ৰাকচাৰ এইবিলাক আপোনালোকে চাব পাৰে আৰু তেওঁলোকে সেইখন এতিয়ালৈ দিয়া নাই কিন্তু আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ যদি চাব খোজে সেইখন চাব পাৰে। গতিকে একেলগে যেতিয়া এখন তেওঁলোকে আৰু নটিফিকেশ্যন এখন দিব কোনটো ছাবজেক্টৰ এক্সাম কেতিয়া হ'ব কি হ'ব বহুতখিনি আৰু বা কেতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব সেই সম্বন্ধে এখন নটিফিকেশ্যন দিব। লগতে তেওঁলোকে ইনফৰমেশ্যন বুলেটিনো এখন নতুন ৰিলিজ কৰিব আৰু আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন সামাৰ্থ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব। গতিকে ইণ্টাৰেষ্টেড ষ্টুডেণ্টছ are advised to visit www.guwahatiac.in for subsequent updates and its regard. গতিকে এই যিটো লিংক এইটো আমি ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে আপকামিং যিবিলাক আপডেট থাকিব আপোনালোকে চেক কৰি থাকক। অতি সোনকালে আহিব যিহেতু পৰীক্ষালৈ বেছি দিন নাই। গতিকে এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল ইডিঅ'টিক ছাবস্ক্ৰাইব কৰক। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতেও শ্বেয়াৰ কৰক যাতে তেওঁলোকে কি হয় ইয়াৰ জৰিয়তে লাভান্বিত হয়। Thank you for watching this video till end. Thank you so much.